আমি ৰাজনীতিক ক্ষেত্ৰখনত থাকিলেও আমাৰ সবৰে ব্যক্তিগত স্বাৰ্থ থাকে। ব্যক্তিগত স্বাৰ্থ নথকা মানুহ পাবলৈ বৰ টান। আৰু ব্যক্তিগত স্বাৰ্থতকেও আমাৰ ৰাজনৈতিক দলবিলাকৰ স্বাৰ্থ থাকে। প্ৰত্যেকটো ৰাজনৈতিক দলে নিজে নিজে শক্তিশালী হ'ব বিচাৰে। কিন্তু আমি বিৰোধী ঐক্যমঞ্চ অসমে আমি ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি আমাৰ ৰাজনৈতিক দলবিলাকৰ স্বাৰ্থক আমি একাষৰীয়া কৰি আমাৰ অসমৰ মানুহৰ স্বাৰ্থত, আমাৰ দেশৰ মানুহৰ স্বাৰ্থত, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা কৰিবৰ কাৰণে, আমাৰ স্বাধীনতা সংগ্ৰামীসকলে আমাক দি থৈ যোৱা সংবিধান ৰক্ষা কৰিবৰ কাৰণে আজি আমি চাপৰৰ মাটিত আমি সংকল্প গ্ৰহণ কৰিছোঁ যে 2024 লোকসভা নিৰ্বাচনত আমি সকলোৱে আমি একেলগে একেমুঠে এই বিভাজনকামী ৰাজনীতি কৰা বিজেপি আৰু এডিএফৰ বিৰুদ্ধে আমি একেলগে যুঁজিম। ৰাইজে ভুক্তভোগী, ৰাইজে ভুগি আছে, আমি যুঁজি আছো। ৰাইজে ভুগি আছে, আমি যুঁজি আছো। কিন্তু আমাৰ যুঁজ শক্তিশালী কেতিয়া হ'ব? আমাৰ যুঁজ শক্তিশালী তেতিয়া হ'ব যেতিয়া এই যুঁজখনত সকলো ধৰ্ম, বৰ্ণ, জাতি, বৰ্ণ নিৰ্বিশেষে অবাল বৃদ্ধ বনিতাই আমাক সহায় কৰিব, সমৰ্থন কৰিব, আশীৰ্বাদ দিব। অসমত আমাক এজন নেতা লাগে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় ৰাতিপুৱা গধূলা কি বুলি কয় যে অসম এখন আধুনিক ৰাজ্য হ'ব, অসম উন্নতিৰ পথত আগবাঢ়ি যাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আধুনিক অসমৰ কথা কয়, দলঙৰ কথা কয়, মেডিকেল কলেজৰ কথা কয়, ইউনিভাৰ্চিটিৰ কথা কয়, বিশ্ববিদ্যালয়ৰ কথা কোৱা, মেডিকেল কলেজৰ কথা কোৱা। ভাৰতবৰ্ষৰ ভিতৰত অসমক আগশাৰী ৰাজ্য বনাম বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনটো কিমান লেতেৰা, মনটো কিমান কুৎসিত, মনটো কিমান বিষাক্ত। কালি তেওঁৰ এটা ছচিয়েল মিডিয়াত তেওঁৰ এটা পোষ্টত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত যিটো মন, এটা কুলসিত মন, এটা অতি কৌটিকলীয়া পুৰণা মন, ইমান পুৰণা মনৰ মানুহে যিজন মানুহে কালি কি বুলি কৈছে, আগতে আমি ভাবিছিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলিমক ভাগ ভাগ কৰে। কালি তেখেতে ক'লে যে জনজাতিসকল অসমৰ বিভিন্ন উপজাতিবিলাক, শিডিউল কাষ্টসকল, তেওঁ অন্য যিবিলাক সাধাৰণ জাতি তেওঁলোকৰ লগত সমান বুলি নাভাবে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে শিক্ষাগত অৰ্হতা মূল কথা নহয়, প্ৰতিভা মূল কথা নহয়। তেওঁৰ কাৰণে মূল কথা হৈছে কি? জাত পাত। জাত পাত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ মূল কথা। আমাৰ অসমত আমি সদায় শিকিছিলো যে মানুহৰ প্ৰতিভাক সন্মান কৰিব লাগে, মানুহৰ গুণক সন্মান কৰিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আজি এটা পুৰণা মনৰ, এটা অতি সাংঘাতিক
নিকৃষ্ট এটা মনৰ তেওঁ যিটো কালি পৰিচয় দিছে এই মানুহজন যদি দীঘলীয়া সময় শাসনত থাকিবলৈ হয় আমাৰ শান্তি বিঘ্নিত হ'ব আমাৰ সম্প্ৰীতি বিঘ্নিত হ'ব আমাৰ ভাতৃত্ববোধ বিঘ্নিত হ'ব আৰু আমাৰ ভৱিষ্যত বিপদাপন্ন হ'ব ৰাইজসকল আজি দীঘলীয়াকৈ কথা কোৱাৰ সময় নাই আমাৰ বহু নেতা প্ৰত্যেকটো দলৰ নেতা ইয়াত উপস্থিত আছে মই আপোনালোকক অনুৰোধ কৰিম যে আজিৰ সভাখনৰ মাধ্যমেৰে অসমৰ ৰাইজক মই অনুৰোধ কৰিম যে যদি অসমৰ মুখ্যমন্ত্ৰীয়ে বৰ্ণবাদ সমৰ্থন কৰে আমি সেই বৰ্ণবাদ সমৰ্থন কৰিম নে নকৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে যদি অসমৰ চিডুল ট্ৰাইবসকলক বেলেগে থব বিচাৰে অসমৰ চিডুল কাষ্টসকলক যদি বেলেগে থব বিচাৰে আমি সেই কথা সমৰ্থন কৰিম নে নকৰিম কেৱল ক্ষমতাৰ স্বাৰ্থত কেৱল দুৰ্নীতি লুণ্ঠনৰ স্বাৰ্থত এজন মানুহে সমাজৰ মাজত চৰকাৰী ব্যৱস্থাক ব্যৱহাৰ কৰি যি বিষবাষ্প ছটিয়াব বিচাৰিছে সেই বিষবাষ্প আমি অসমত তেওঁক ছটিয়াবলৈ অনুমতি দিম নে নিদিম এই সিদ্ধান্ত আমি ল'ব লাগিব আজি গোটেই ভাৰতবৰ্ষত 26টা ৰাজনৈতিক দল মিলি ইণ্ডিয়া এলায়েন্সে সিদ্ধান্ত লৈছে যে বিজেপিৰ বিৰুদ্ধে আমাৰ 26টা দলৰ এজন প্ৰাৰ্থী হ'ব আমি 15টা দলে সিদ্ধান্ত লৈছো বিজেপিৰ বিৰুদ্ধে আমাৰ এজন প্ৰাৰ্থী হ'ব আপোনালোকে আহি থকা সময়ত দিশপুৰৰ পৰা যদি বিজেপিক উৎখাত কৰিব বিচাৰিছে বিজেপিক যদি ক্ষমতাৰ পৰা আঁতৰাব বিচাৰিছে এই ধুবুৰীৰ অন্য এটা সাম্প্ৰদায়িক শক্তিৰ নেতৃত্ব দিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াকো অসমৰ মাটিৰ পৰা অসমৰ ৰাজনীতিৰ পৰা বিসৰ্জন দিব লাগিব সদৌ ৰাইজ আহি থকা সময়ত এক শক্তিশালী গণ আন্দোলনৰ মাধ্যমেৰে এই স্বেচ্ছাচাৰী ভ্ৰষ্টাচাৰী দুৰ্নীতিৰ কাণ্ডাৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক শক্তিশালী প্ৰত্যাহ্বান এই বিৰোধী শক্তিয়ে যি নেতৃত্ব লৈছে তাত আপোনালোকে আশীৰ্বাদ দিব বুলি আশা ৰাখি মই সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছো বন্দে মাতৰম জয় অসম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ